আপুনি যিমানটো কৰিব লাগে সিমান কৰা ভাল। কৰবাত যদি আমি বেছিকৈ কৰি দিওঁ তেতিয়ালে যিমানটোলৈকে কৰিব নালাগে তাতকৈ যদি বেছি কৰি দিওঁ প্ৰতিটো ক্ৰিয়াৰ এটা প্ৰতিক্ৰিয়াও থাকে। গুৱাহাটী মেডিকেল কলেজখন যদি কৰবাত এদিনৰ কাৰণেও বন্ধ হৈ যায় আৰু বহুত লোকৰ সিদিনাখনেই বেমাৰত তেওঁলোকে পথ্য নাপাব। গতিকে আমাক তদন্তৰ কাৰণে আমি এটা 3জনীয়া কমিটি তুলি দিছোঁ। বেলেগে যদি কৈ থাকে যে ইউ দোষী এইটো ঠিক নহয়। কোনোবাই যদি ভাবে যে এইজন দোষী তাক চৰকাৰে ব্যৱস্থা লোৱা নাই, 3জনীয়া কমিটিক তাৰ আবেদনখন দিব লাগে। কিন্তু প্ৰেছ আৰু সংবাদ মাধ্যমৰ ভিত্তিত চিকিৎসকক এৰেষ্ট কৰিব পৰা নাযায় আৰু তেনেকুৱা কাম কৰাটো উচিত নহয়। ইনকুৱাৰী কমিটি কৰি দিছোঁ, কমিটিয়ে প্ৰতিবেদন দিব, প্ৰতিবেদনৰ ভিত্তিত আমি যি কৰিব লাগে আমি তাক কৰিম। আপুনি যিমানটো কৰিব লাগে সিমান কৰা ভাল। কৰবাত যদি আমি বেছিকৈ কৰি দিওঁ তেতিয়ালে যিমানটোলৈকে কৰিব নালাগে তাতকৈ যদি বেছি কৰি দিওঁ প্ৰতিটো ক্ৰিয়াৰ এটা প্ৰতিক্ৰিয়াও থাকে। গুৱাহাটী মেডিকেল কলেজখন যদি কৰবাত এদিনৰ কাৰণেও বন্ধ হৈ যায় আৰু বহুত লোকৰ সিদিনাখনেই বেমাৰত তেওঁলোকে পথ্য নাপাব। গতিকে আমাক তদন্তৰ কাৰণে আমি এটা 3জনীয়া কমিটি তুলি দিছোঁ। বেলেগে যদি কৈ থাকে যে ইউ দোষী এইটো ঠিক নহয়। কোনোবাই যদি ভাবে যে এইজন দোষী তাক চৰকাৰে ব্যৱস্থা লোৱা নাই, 3জনীয়া কমিটিক তাৰ আবেদনখন দিব লাগে। কিন্তু প্ৰেছ আৰু সংবাদ মাধ্যমৰ ভিত্তিত চিকিৎসকক এৰেষ্ট কৰিব পৰা নাযায় আৰু তেনেকুৱা কাম কৰাটো উচিত নহয়। ইনকুৱাৰী কমিটি কৰি দিছোঁ, কমিটিয়ে প্ৰতিবেদন দিব, প্ৰতিবেদনৰ ভিত্তিত আমি যি কৰিব লাগে আমি তাক কৰিম। আপুনি যিমানটো কৰিব লাগে সিমান কৰা ভাল। কৰবাত যদি আমি বেছিকৈ কৰি দিওঁ তেতিয়ালে যিমানটোলৈকে কৰিব নালাগে তাতকৈ যদি বেছি কৰি দিওঁ প্ৰতিটো ক্ৰিয়াৰ এটা প্ৰতিক্ৰিয়াও থাকে। গুৱাহাটী মেডিকেল কলেজখন যদি কৰবাত এদিনৰ কাৰণেও বন্ধ হৈ যায় আৰু বহুত লোকৰ সিদিনাখনেই বেমাৰত তেওঁলোকে পথ্য নাপাব। গতিকে আমাক তদন্তৰ কাৰণে আমি এটা 3জনীয়া কমিটি তুলি দিছোঁ। বেলেগে যদি কৈ থাকে যে ইউ দোষী এইটো ঠিক নহয়। কোনোবাই যদি ভাবে যে এইজন দোষী তাক চৰকাৰে ব্যৱস্থা লোৱা নাই, 3জনীয়া কমিটিক তাৰ আবেদনখন দিব লাগে। কিন্তু প্ৰেছ আৰু সংবাদ মাধ্যমৰ ভিত্তিত চিকিৎসকক এৰেষ্ট কৰিব পৰা নাযায় আৰু তেনেকুৱা কাম কৰাটো উচিত নহয়। ইনকুৱাৰী কমিটি কৰি দিছোঁ, কমিটিয়ে প্ৰতিবেদন দিব, প্ৰতিবেদনৰ ভিত্তিত আমি যি কৰিব লাগে আমি তাক কৰিম।